আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সমান্তৰালভাৱে আমি জনাব বিচাৰিছোঁ মেৰাপানী সমিতিত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈছে তিনি ছাত্ৰ সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই মেৰাপানী সীমান্তত নগাৰ আগ্ৰাসন বৃদ্ধি হোৱাৰ অভিযোগ আৰু তিনি সংগঠনৰ নেতৃত্বই এই অভিযোগ উত্থাপন কৰিছে মেৰাপানীৰ সমীপৰ নেঘেৰি বিল বনভোজস্থলীত অসমৰ বনভোজ দলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে একাংশ অঞ্চলত ফলক আঁৰিছে নগাসকলে এই কাৰ্যৰ বিৰোধিতাৰে স্মাৰক পত্ৰ দাখিল কৰাৰ পাছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ নগাৰ আগ্ৰাসন ৰোধিবলৈ শীঘ্ৰেই ব্যৱস্থা নল'লে উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে গোলাঘাট জিলা প্ৰশাসন দায়ী হ'ব বুলিও সকিয়নি ছাত্ৰ সংগঠনকেইটাই এই নেঘেৰি অঞ্চলটো বিশেষকৈ বিবাদমান অঞ্চল এই বিবাদমান অঞ্চলটো আজিলৈকে সুপ্ৰিম কোৰ্টেও ৰায় দি ক'ব পৰা নাই যে এই মাটিডোখৰ আচলতে অসম নে নাগালেণ্ডৰ কিন্তু পূৰ্বৰ কথা চাবলৈ গ'লে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ নেঘেৰি বিল অসমৰ মানচিত্ৰতে থকা এখন ভূখণ্ড আমি বিগত 18 তাৰিখে সীমান্ত দণ্ডাধীশ বিষয়ে জ্ঞাতাৰ্থে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যাৰ জৰিয়তে আমি এইসমূহ সমস্যা উত্থাপন কৰিছিলোঁ এই সমস্যাসমূহ উত্থাপন কৰাৰ পিছতো আজি 5 দিন উকলি গ'ল এই 5 দিনলৈকে এই বিবাদমান অঞ্চলত যিখন ফলক আঁৰি থৈছে এতিয়ালৈকে সেই ফলকখন আঁতৰাই ৰখাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে